যিসকলে শকত তেখেতসকলে নেভাবিব যে দুখ নকৰিব আমি শকত হৈ গৈছোঁ আপোনালোকৰ মাজত অন্তৰত বা ভিতৰত বহুত সুখ আছে সেইটো কাৰণে আপোনালোকে শকত ইয়েছ একদম একদম টিপছ এটা দি দিয়ক আজি ইয়াত সকলোকে কেনেকৈ ধুনীয়া ফিট হৈ থাকিব আমাৰ ফিটনেছ চেণ্টাৰটোৰ জৰিয়তে আমি আকৌ নতুনকৈ উজ্জীৱিত হৈছোঁ কেনেকৈ ধুনীয়া হৈ থাকিব পাৰি ফূৰ্তিৰে থাকিব পাৰি আপোনাৰ টিপছটো কি বয়স কমোৱা আৰু টেনশ্যন কমোৱাৰ এইটো যাদুঘৰ আজি এনেকৈ সাজি কাচি আহিছে জুম্বা চেণ্টাৰত এনেকৈ আহে সকলো এইটো এটা প্ৰমাণ চাওক কি কৰিব লাগিব চেনিটো এভইড কৰিব লাগিব চেনিটো এভইড কৰিব লাগিব কোনটো চেনি মানে আমি মানে শকত বুলি ক'ব নোৱাৰি আচলতে আমি হেল্ডি আমি চাবি হয় কিন্তু আমি জলদি ভাগৰি নাযাওঁ সেইটোৱে প্ৰাণ খুলি প্ৰাণৰে কথা পাতো আজি নতুনৰ শোভাযাত্ৰা হওক বাৰ্তালাপেদি ভাৱৰ আদান প্ৰদান জ্ঞানৰ অকমান ভাৱৰ আদান প্ৰদান জ্ঞানৰ অকমান বাৰ্তালাপ কৰোঁ আজি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই আছোঁ ডিব্ৰুগড়ত আৰু বৰ্তমান আছোঁ বহুতো লেডিজৰ লগত আৰু মই বৰ্তমান আছোঁ ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰত আৰু এয়া তেওঁলোকৰ 6টা বৰ্ষ তেওঁলোকে সম্পূৰ্ণ কৰিছে ইয়াৰ আগৰ বৰ্ষতো আমি আহিছিলোঁ আৰু ৰুমি বৰবাইদেউ আছে মোৰ লগত বাইদেউ নমস্কাৰ হঠাৎ নমস্কাৰ দি দিলোঁ মানে ব্যস্ততাৰ মাজত ভাল লাগিছে আপুনি আহিলে দ্বিতীয়বাৰৰ বাবে আৰু মাজে মাজে আমি আপোনাক পায়ে থাকিম গোটেই অসমৰ লগতে আমাৰ ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰৰ প্ৰতিগৰাকী সদস্যৰ খুব আদৰৰ আপুনি ইতিমধ্যে আপোনাক কৈছোঁ ভাল লাগিছে আৰু আমাৰ আমন্ত্ৰণ আৰু আপুনি পাই থাকিব এনেকৈ নহয় জানো নে কি কয় মহিলাসকল হয় 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 বাইদেউৰ লগত পাতিম মোৰ লগত চেমি শইকীয়া বাইদেউ আছে আৰু বাইদেউ হৈছে ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ গতিকে ফিটনেছ স্পৰ্টছ একদম ওতঃপ্ৰোত সম্পৰ্ক এটা আছে ইয়ালৈ আহি কেনেকুৱা অনুভৱ হৈছে আৰু লগতে আপুনি আহে নাই ইয়াত একচুৱেলি ইনডোৰ ষ্টেডিয়ামটো আমাৰে হয় আমাৰ গভৰ্ণমেণ্টৰ হয় তেখেতসকলে ফিটনেছ চেণ্টাৰটো আজি যোৱা 2টা বৰ্ষ হ'ল তেখেতসকলে চলাই আছে মোক মাতিছিলোঁ আগতে এবাৰ নিমন্ত্ৰণ কৰিছিলে যে আপুনিও আহক আমাক জইন কৰক মই ছাইডতে মই ইনডোৰত বেডমিণ্টন খেলি থাকোঁ তেখেতসকলে এফালে জুম্বা কৰি থাকে তো মই কৈছোঁ তাৰ মাজতে মই এদিন মিলাই মেলি আহিম কাৰণ ইয়াৰ আগত মই জুম্বাৰ 3 বছৰীয়া কোৰ্চটো কৰি থৈ দিয়া আছে এৰবিক্স এণ্ড ফিটনেছ যিটো আছে সেইটো কৰা আছে মই তো সেইটোৰ লগতে ইয়াতো সমান্তৰালভাৱে একেই হয় যিহেতু তেখেতসকলক দেখিলে মানে যেতিয়া মানুহবোৰ ভিতৰলৈ সোমাই আহে মহিলাসকল খুব ভাল লাগে মানে তেখেতসকলক দেখি আৰু মানে তেখেতসকলে এইটো বয়সত মানে ইমানখিনি কষ্ট কৰি তেখেতসকলে ভাল কৰিম বুলি ভাবিছে যেতিয়া তো আমি কিয় পিছ পৰি থাকোঁ তো নিশ্চয় তেখেতসকলৰ লগত ময়ো কোনোবা এদিন জইন কৰিম আৰু ভাল লাগিব মাজতে সুধো স্পৰ্টছৰ ভিতৰত জুম্বাও সোমাই থাকেনে সোমাই থাকে স্পৰ্টছ জুম্বা এৰবিক্স চব একেই মানে আৰু এটা প্ৰশ্ন আপুনি ভাষণত ক'লে যে মানুহ শকত বুলি ক'লে যে তেওঁ মানে হেৰি নহয় কিবা এটা শব্দ আপুনি খুব ধুনীয়া শব্দ এটা কৈছিলে সকলো তেওঁ কৰিব পাৰে দৌৰিব পাৰে খেলিব পাৰে সকলো কৰিব পাৰে কাৰোবাৰ শকত দেখিলে এইটো নহ'ব যে তেওঁ হেল্ডি নহয় তেওঁ হেল্ডি হয় ফিট হয় বাইদেউ সেই কথা হয় এতিয়া মই শকত যিহেতু ইয়াতো বহুত শকত মহিলা আছে আমি ভাবোঁ যে শকত হ'লেই মানে আনহেল্ডি তেনেকুৱা নহয় মই এতিয়া আজি শকত হৈও মই বহুতখিনি জেগা ঘূৰিব পাৰোঁ বহুত কিছু কাম কৰিব পাৰোঁ তেখেতসকলে যেনেকৈ ডান্স কৰি থাকে ময়ো ডান্স কৰি থাকিব পাৰোঁ আৰু স্পৰ্টছৰ লগত জড়িত হৈ আছোঁ যেতিয়া আমি সেই এক্টিভিটিখিনি কৰিবই লাগিব আৰু বিশেষকৈ শকত বুলি ক'লে মানে আমি ফূৰ্তি কৰি থাকোঁ আৰু যিসকলে শকত তেখেতসকলে নেভাবিব যে দুখ নকৰিব আমি শকত হৈ গৈছোঁ আপোনালোকৰ মাজত অন্তৰত বা ভিতৰত বহুত সুখ আছে সেইটো কাৰণে আপোনালোকে শকত ইয়েছ একদম ভাল কথা কৈছে বাইদেউ মই মানে আজি কি হৈছে মই ডাঙৰ কথা এনেই মই বৰ ভাবি নাথাকোঁ পেটটো অকণমান বাঢ়িছে আজি মানে ইমান চব ফিট ন মই উশাহটো অকণমান ভিতৰলৈ ভৰাই কথা পাতিবলগীয়া হৈছে বাৰু এনেকৈ পাতি থাকোঁ সকলোৰে লগত ভাল লাগিলে থেংক ইউ কওক বাইদেউ চিনাকি কৰি দিম আমাৰ মাজত আছে আমাৰ প্ৰণামিকা বাইদেউ আমাৰ লেডিজ ফিটনেছ চেণ্টাৰৰ যিটো মাল্টিপাৰ্পজ ইনডোৰ স্পৰ্টছ হল আছে এই হলটোত যিখিনি ল'ৰা ছোৱালী বেডমিণ্টন খেলিবলৈ আহে সেই গোটেই ল'ৰা ছোৱালীখিনিক এডমিশ্যনৰ পৰা আদি কৰি বাকী কেনেদৰে কাম কাজবোৰ চলিছে সেই পৰিচালনা কৰে আমাৰ এই বাইদেউ গতিকে বাইদেউ দুআষাৰ কওক নিশ্চয় বাইদেউ ভালে আছে ভাল একদম টিপছ এটা দি দিয়ক আজি ইয়াত সকলোকে কেনেকৈ ধুনীয়া ফিট হৈ থাকিব নহয় বছৰ মানে কি অলপমান
আমি যিটো এজ এতিয়া বাইদেউ যিমানখিনি মানে মহিলাৰ বিশেষকৈ মানে ফিটনেছ হেৰিটো কৰায় গতিকে আমি অলপ কৰিলেই হয় ধৰক আমি খোজকাঢ়িলোঁ বা কিবা কৰিলোঁ তেতিয়াও হৈ যায় কিন্তু ইয়ালৈ আহি পেলাই তাৰমানে মানুহবিলাকে মনতে ফূৰ্তি পায় মানে ইমানখিনি মানুহ যে লগ পায় তেওঁলোকৰ এটা কি হৈ যায় গ্ৰুপ এটা হৈ যায় আৰু সেইটো মানে এইটো সময়ত মানে খুব দৰকাৰ এতিয়া কিছুমান এনেকুৱা হয় যে ল'ৰা ছোৱালী ডাঙৰ হৈ গৈছে ঘৰত তেওঁলোকৰ লগ নাই কিন্তু ইয়ালৈ যেতিয়া আহিব অৱশ্যে সেইটো একো ফিলেই নহয় মানে যে ঘৰত মোৰ কথা পাতিবলৈ মানুহ নাই বা চব নিজৰ নিজৰ কামত বিজি ল'ৰা ছোৱালী হওক পঢ়াত বিজি বা কোনোবা চাকৰি কৰিছে কোনোবা বিয়া হৈ গুচি গৈছে কিন্তু ইয়ালৈ অহাৰ লগে লগে তেওঁলোকে সেইবোৰ চব পাহৰি এটা ফ্ৰী মাইণ্ডত আৰু এটা মানে ফূৰ্তি এটা হেৰিত মানে ইয়াত থাকি পেলাই আৰু ফিজিকেল ফিটনেছো কৰি দিয়ে লগতে আৰু বেছি ফিট হৈ যায় মানে মেণ্টেলি ফিজিকেলি দুইটা দিশতে তাৰমানে তেওঁলোক ফিট হৈ থাকে সেইটো কাৰণে মানে খুব ভাল লাগে ধন্যবাদ বাইদেউ গামোচা দিব আছে চাগে এতিয়াতো দিবই লাগিব মই কৈ দিলোঁ আমি বাকী হওক সেইকাৰণে মই মনত পেলাই দিছোঁ মই এইখিনিতে খুব বাকী অনুষ্ঠান চলি থাকিব এগৰাকী ভণ্টি বুলি কওঁ এগৰাকী ভণ্টিয়ে খুব ধুনীয়াকৈ আৰ্ট এখন কৰি আনিছে মোক অলৰেডি দিছিলে মই আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ পেইনেৰে আঁকিছে খুব ধুনীয়াকৈ আঁকিছে এবাৰ কৈ দিয়াচোন তুমি নমস্কাৰ মোৰ নাম কাশ্মিতা ৰাজখোৱা আৰু মই এজনী প্ৰেক্টিচিং এডভকেট হয় তাৰপিছত এইটো মানে পেইণ্টিংটো মই পেনেৰে আঁকিছোঁ গোটেই হোল পেইণ্টিংটো পেনেৰে আঁকিছোঁ মই এখন মোৰ কোনখন ফটো আছিলে পডকাষ্টত বহি থকা ব্লু শ্বাৰ্ট থেংক ইউ এখন ল'লোঁ ট্ৰাই কৰিছোঁ আৰু আঁকিবলৈ খুব ভাল লাগিছে এতিয়া লগতে কৈ দিয়া কেনেকৈ ফিট হৈ থাকিব পাৰে আৰু জুম্বা চেণ্টাৰৰ লগত কেনেকৈ জড়িত হৈ আছে এখন মোক দিয়া একচুৱেলি মই ফাৰ্ষ্ট আহোঁতে মোৰ খুব মানে অলপ বেমাৰ অৱস্থাতে আহিছিলোঁ মানে এনেকুৱা শকত বা তেনেকুৱা নাছিলোঁ জুম্বা অহাৰ পিছত মই একচুৱেলি হেল্ডি হ'লোঁ মেইনলি গ্ল' কৰিলোঁ অলপ ভিতৰৰ পৰা আৰু খুব মানে অলপ বেমাৰী নিচিনাই লাগিছিলে ফাৰ্ষ্ট ইয়াত জইন কৰোঁতে তাৰপিছত কৰাৰ পিছত মানে 1 month 2 monthsৰ পিছত মানে মই ৰিজাল্টটো পালোঁ মানে অলপ গ্ল' কৰিছোঁ ভিতৰৰ পৰা হেল্ডি এণ্ড মেণ্টেলিও মানে বহুতখিনি সহায় কৰে সেইটো দেখাতে কয় গ্ল' কৰিছে থেংক ইউ বাইদেউ আছিলে প্ৰথম ষ্টুডেণ্ট হয়নে 6 বছৰ কণ্টিনিউ কৰিলে নেকি 6 বছৰ কমপ্লিট এতিয়া কেনেকুৱা লাগিছে এতিয়াতো বহুতেই ভাল লাগে আৰু আহি থাকিম ভৱিষ্যতলৈও আগতেও কৈছিলোঁ কথাষাৰ এতিয়াও আহি আছোঁ এয়া আৰু চেঞ্জ কেনেকুৱা দেখিছে চেঞ্জ মানে প্ৰথমতে মই অলপ শকত আছিলোঁ আৰু লগতে মানে যিটো মোৰ এতিয়া মনটো ভাল লাগে বা যি ধৰণৰ শাৰীৰিক মানসিক মানে যিটো ভাল লগা অনুভৱ মানে সেইখিনি মই কিন্তু ইয়াত আহি পাইছোঁ আৰু ইয়াত যেতিয়া মই ঘৰলৈ যাওঁ ইয়াত কৰি মেলি তাৰপাছত মানে কাম কৰাৰ উৎসাহ কিন্তু দুগুণে বাঢ়ে সেইটো কিন্তু মানে নিজেও পাইছোঁ কথা হয় ধন্যবাদ এবাৰ লাষ্টত মোক কৰি দেখাব লাগিব চবে তেতিয়া ভাল লাগিব বাইদেৱে যোৱাবাৰ মোক শকুনিৰ এটা সংলাপ শুনাইছিলে ইয়াত মানে এয়াও চলি থাকে ইয়াত হাঁহি ফূৰ্তি এইবিলাকো চলি থাকে আজি কি শুনাব আপোনাৰ ছোৱালীয়ে নাচিছিলে অলপ আগতে যোৱাবাৰ শকুনি গ'ল এবাৰ তাৰ পিছৰটো আচলতে মানে কি আমাৰ ফিটনেছ চেণ্টাৰটোৰ জৰিয়তে আমি আকৌ নতুনকৈ উজ্জীৱিত হৈছোঁ আমাৰ ফিটনেছৰ লগতে আমি ফিটনেছটো কৰিছোঁৱে লগতে আমাৰ যিবোৰ প্ৰতিভা যিবোৰ লুকাই গৈছিলে ধৰক আমি সৰুকালতে নাচিছিলোঁ বাগিছিলোঁ কিবা কিবি বেলেগ বেলেগ কম্পিটিশ্যনত জইন কৰিছিলোঁ সেইবোৰ সকলো পাহৰি গ'লোঁ কিন্তু যে আমি ফিটনেছত জইন কৰিলোঁ লগে লগে আমাৰ এই যে অকেজনবিলাক আমি ধৰক ফাউণ্ডেশ্যনটো পাতিছোঁ পিকনিকলৈ ওলাইছোঁ কিবা মানে বিহু পাতিছোঁ আমাৰ ইয়াত অনবৰত চলিয়ে থাকে আৰু চলাৰ লগে লগে আমাৰ সেই আমি পাহৰি যোৱা কথাবিলাক আমাৰ যিখিনি প্ৰতিভা আমি ধৰক আগতে চৰ্চা কৰি আছিলোঁ নাইকিয়া হৈ গ'ল এতিয়া আপুনি দেখিলে প্ৰথম নৃত্যটো আপুনি যে দেখিলে আল্টিমেটলি আপুনি ক'বলৈ গৈছে বিয়নি মেলখন ইয়াত ভালকৈ হয় আৰু লগতে আপুনি দেখিলে প্ৰথম যিটো নৃত্য যিসকলে নাচিছে আপুনি ক'ব পাৰিব জানো তেওঁলোক যে বোৱাৰী গোটেই কেইগৰাকী ছোৱালী হৈ নাচি আছে গতিকে সেই ছোৱালী জীৱনলৈ তেওঁলোক আকৌ পুনৰ উভতি গুচি গৈছে নাই গতিকে এই চেণ্টাৰটোৰ জৰিয়তে আমি পুনৰ আগৰ জীৱনলৈ উভতি গৈছোঁ শৈশৱলৈ উভতি গৈছোঁ গতিকে খুবেই ভাল লাগে আৰু আজি মই যোৱাবাৰ শকুনিৰ প্ৰতিৰোধ কৰি আপুনি গোটেই অসমতে মোক শকুনি হিচাপে চিনাকি কৰি দিলে সকলোৱে প্ৰায় ফোন কৰে তোমাক দেখিলোঁ চক্ৰপাণী প্ৰকাশ বাৰ্তালাপত দেখিলোঁ তুমি শকুনি ৰোল কৰিলা গতিকে মই ভবাই নাছিলোঁ মই এনেকৈ ধৰণে পপুলাৰ হৈ যাম বুলি আজি বাৰু মই এটা কবিতাকে আবৃত্তি কৰোঁ মানে শকুনিৰ চৰিত্ৰটো আপোনাৰ লগত থাকিবই দিছে আৰু বেলেগ এটা কেৰেক্টাৰ নকৰে শকুনি নকৰোঁ আজি মই এটা কবিতা এটাকে গাওঁ কবিতাটো মানে লিখি মেলিহে আনিব লগা হৈছে আৰু হঠাৎ যেতিয়া ঘৰত কি বুলি কয় আজি ডান্স কৰি আহোঁ বুলি কয় নে জুম্বা পা আহোঁগৈ বুলি কয়
ঘৰত মানে ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে ইয়ালৈ অহাৰ পিছত মানে আমি ইমানেই আনন্দিত হৈ থাকোঁ নহয়, আমাক কোনো প্ৰশ্ন নকৰে, জানেই মানে এওঁলোকে পূৰা ফূৰ্তি বাৰ্তা কৰি আহিছে। শুনাই দিয়ক। বহুত দীঘল নেকি? মানে বেছি নাগাওঁ, মই 4 শাৰীমান গাই দিওঁ। কবিতাৰ শিৰোনাম মোৰ দেশ, কবি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ফুৰিছোঁ, বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, কেতিয়াবা পাহাৰতলিত খন্তেক জিৰাইছোঁ, বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। গতিকে মোৰ যিখিনি কথা মই ক'লোঁ সেই কবিতাটোতে সোমাই আছে। মই আপোনাক কৈ থওঁ, এই কবিতাটো হিৰুদাৰ পৰা পাৰ্মিশ্যন লৈ নিউজ 18 চেনেলটোৰ থিম ছং কৰাইছিলোঁ মই জুবিন গাৰ্গৰ সৈতে। জুবিন দাই খুব ধুনীয়াকৈ এইটো কবিতা গান কৰি থৈছে হিৰুদাৰ পাৰ্মিশ্যন লৈ পেলাই। সুন্দৰ কবিতা আৰু কথাখিনি কবিতাটোতে আমাৰ মনৰ কথাখিনিও সোমাই আছে। গতিকে ধন্যবাদ। আৰু ইয়াত বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন মহিলা আহে। বাইদেউ এগৰাকী লেখিকাও হয়, হাতত কিতাপ লৈ আহিছে মোৰ কাৰণে। নমস্কাৰ, মই সুৰজিতা সন্দিকৈ গগৈ। আজি প্ৰতিষ্ঠা দিৱসৰ সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। মই চেণ্টাৰটোলৈ অহা প্ৰায় 2 বছৰে হ'ল। শৰীৰৰ লগতে মানসিকভাৱেও মই বহুখিনি মানে উপকৃত হৈছোঁ, কিয়নো মই অকণমান ডিপ্ৰেশ্যনত আছিলোঁ। চাকৰি কৰিছিলে? চাকৰি কৰিছিলোঁ। মই জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলোঁ। তাৰপিছতে শ্ৰীমানে চাকৰি এৰুৱাই দিলে আৰু তাৰপিছৰ পৰা অকণমান মানে মন চন বেয়া লাগি থাকে আৰু তাৰপিছত লিখা মেলা কামত আগবাঢ়িলোঁ। এতিয়া মোৰ নিজৰ কিতাপ আছে ভালেখিনি আৰু মই এডিটৰো বহুত কৰিছোঁ। তাৰে মই তোমালৈ লৈ আহিছোঁ 2খনমান। কি কি আছে দিয়কচোন এবাৰ চাই দিওঁ। আপুনি বান্ধি আনিছে একদম। এখন উপন্যাস মুদ্ৰাভি, এখন আনিছোঁ প্ৰবন্ধ সংকলন জ্যোতিপ্ৰপাত, এখন মোৰ ভ্ৰমণ কাহিনী মালয়েছিয়া আৰু ছিংগাপুৰলৈ, এখন আছে জীৱনৰ আলিকুকুৰিৰ সময়ৰ স্পন্দন। ধন্যবাদ বাইদেউ, মোক কিতাপ উপহাৰ দিলে খুব ভাল লাগে, মই লাইব্ৰেৰীত থৈ দিম। ধন্যবাদ বাইদেউ। ধন্যবাদ বাইদেউ। নমস্কাৰ। নমস্কাৰ। আহি আছে নে কিমান বছৰ? এইফালে জুই লাগিব চাব। মোৰ 4 মাহ হৈছে মাত্ৰ ইয়াত। কেনেকুৱা লাগিছে বৰ্তমান? খুবেই ভাল লাগিছে। মই ইয়াৰ আগত যোৰহাটত আছিলোঁ। আচলতে যোৰহাটত মই জিমত গৈছিলোঁ, গ'ল্ড জিম। সেই ৰাজীৱ দাসক মই বিচাৰি থাকোঁ য'তে ত'তে, তেওঁ মোৰ ট্ৰেইনাৰ আছিল। কিন্তু মই 1 বছৰ সময় ইয়াত বহি যেতিয়া থাকিলোঁ, মই 12 কেজি ওজন বঢ়াই ল'লোঁ। তাৰপিছত মই ক'ত যাম ভাবি আছোঁ, ৰুমিয়ে ক'লে ইয়ালৈ আহক। আহি গ'লোঁ। আহি যোৱাৰ পিছত ৰুমিয়ে কৈছে আপুনি যিখিনি কৰিব পূৰা মন দি কৰক। আৰু মোৰ থাইৰয়ডৰ প্ৰব্লেম আছে। মই বৰ্তমান মোৰ বয়স হৈছে 56 years। গতিকে মই কিছুমান কাম কৰিব নোৱাৰোঁ, মানে নি প্ৰব্লেমৰ কাৰণে, কিবা প্ৰব্লেমৰ কাৰণে। কিন্তু ৰুমিয়ে মোক যেনেকৈ আগুৱাই লৈ গ'ল, আজি মই জাম্পিং জেকৰ পৰা আৰম্ভ কৰি সকলোৱে মই কৰিব পাৰোঁ, সকলোৰে সৈতে মই কৰিব পাৰোঁ বৰ্তমান। আৰু এতিয়া মই 10 কেজি ওজন এই 4টা মাহ ৰানিং হৈ থাকোঁতে মই কমাইছোঁ। কিবা এটা টিপছ দি দিয়ক আপোনাৰ বয়সৰ। আপোনাৰ বয়স 30 মান হৈছে নি? চবৰে কাৰণে এটা টিপছ দি দিয়ক। আপুনি কি কৰে জুম্বাৰ বাহিৰেও আৰু কি? জুম্বাটোতো মই কৰিছোঁ ইয়াতে। এইটো মই আচলতে সেই ৰাজীৱ দাসে যি মোক টিপছ দিছিলে সেই সময়ত, আৰু ৰুমিয়ে মোক বৰ্তমান যি টিপছ দিছে তাৰে মই লগাই পেলাই কৈছোঁ। আচলতে বেলেঞ্চ ডায়েট আমি কৰিব লাগে। বেলেঞ্চ ডায়েট যদি আমি নকৰোঁ, আমি যিমানেই এক্সাৰচাইজ কৰি নাথাকোঁ লাগিলে, আমাৰ শৰীৰ কেতিয়াও সুস্থ হৈ নাথাকে। ধন্যবাদ বাইদেউ। এইফালে আছে সকলোৱে পিছলৈ পিছলৈ গৈ আছে। যোৱাবাৰ আপুনি আছিলে বাইদেউ, তো এইবাৰ কেনেকুৱা? কি কৰি আহিছোঁ বুলি মোক ক'বলৈ কৈছে, কি কৰি আহিছোঁ। আচলতে ভাল লাগিছে মোৰ। বাইদেউ আছিলে গুৱাহাটীত, আৰু আজি আপুনি আহিব বুলি আৰু আমাৰ প্ৰতিষ্ঠা দিৱস বুলিয়ে তেওঁ গুৱাহাটীৰ পৰা বাহিৰে বাহিৰে ঘৰত পাইছে আৰু মেখেলা চাদৰযোৰ পিন্ধি ইয়ালৈ আহিছে। এতিয়া চলি আছে নাই আপোনাৰ? চলি আছে। মাজে মাজে আহোঁ, মানে গুৱাহাটীত আছিলোঁ, তাক ক'লে কি নাই ফাউণ্ডেশ্যন ডে আছে, মই কৈছোঁ নাই আহিম। এতিয়া মানে কি ট্ৰাই কৰিম বুলি কৈছিলোঁ, কিন্তু নাই ইমানেই মানে ইয়াৰ লগত জড়িত নহয়। মই কৈছোঁ নাই, টাচটো বহুত বেছি আৰু সেইকাৰণে আজি একদম পূৰা মানে গুৱাহাটীৰ পৰা পোৱাৰ লগে লগে বাহিৰে বাহিৰে। ওপৰেদি আহিলে নে তলেৰে? বাই ৰোড। বাইকত আহিছে গুৱাহাটী? বাই ৰোড। মই বাইকত বুলি শুনিলোঁ গুৱাহাটীৰ পৰা।
ৰ'দ আহিছোঁ তাৰপিছত ডিষ্টাৰ্ব দিছোঁ এটা বাধা মই এইফালে ফোন মাৰিছোঁ এইফালে ফোন মাৰিছোঁ মানে এইটো জুম্বাৰ কাৰণে পাৰিছে আপুনি ইমান স্পীডত আহিব পাৰিছোঁ এনাৰ্জেটিক তাৰপিছত আহি পেলাই মই নাই লগ কৰিবই লাগিব সেয়াই বৌক যোৱাবাৰো আহিছিলে বৌতো ইয়াত মানে মাজে শুভাকাংক্ষী আৰু মাজে মাজে আহি থাকোঁ আৰু মনটো ভাল লাগে ন ৰুম্বাক ফোনতে সুধি থাকোঁ কথাবোৰ কি কৰিম কি নকৰিম আৰু গোটেইখিনিৰ লগত ইমানেই এটা ঘৰুৱা হৈ গ'ল হৈ যায় ন সেয়াই আৰু বেলেগ মানে বৌ নমস্কাৰ মোৰ নামটো নীতু দাস বাইলুং মই ইয়ালৈ ৰুমিবাৰ লগত 2018 পৰাই জড়িত হৈ আছোঁ অৱশ্যে মোক সদায় অহা নহয় ইয়ালৈ মাজে মাজে আৰু কিছুমান অনুষ্ঠান পাতিলে সেইবিলাকত অকণ অহা হয় ইয়ালৈ আহি এটা কথাই কওঁ মানুহবিলাকক লগ পাই আমি মাইকী মানুহ আমাৰ যিমান মহিলা আছে সকলো আমি বহুত এটা মানসিক চাপত থাকোঁ আমাৰ ডিপ্ৰেশ্যন এনজাইটি লগতে আমি আমাৰ ল'ৰা ছোৱালী সংসাৰ অফিচ গোটেইবিলাক আমি চাই থাকিব লাগে চ' ইয়ালৈ আমি এঘণ্টা আহোঁ যেতিয়া সেই এঘণ্টা আমি চব পাহৰি আহোঁ নিজকে আমি এনেকুৱা ধৰণে মানে মিলি যাওঁ চবৰ লগতে নাচি গাই মানে সদায় আমাৰ এনেকুৱা লাগে যেন আমি যেন সৰু হৈ আছোঁ আমাৰ যেন বয়স মানে 20-22 বছৰলৈ ঘূৰি গৈছে সেই আৰু মানে সেই ভাবোঁ যে এই প্লেটফৰ্মটো ৰুমিবাই দিয়াৰ কাৰণে আমাক বহুত ধন্যবাদ যিহেতু এই মানসিক মানে লগতে আমাৰ শাৰীৰিক লগতে মানসিক গোটেই শান্তি মানে আমি পাই আছোঁ আৰু এই বস্তুটো সদায় কণ্টিনিউ হৈ থাকক তাৰে মানে আশা আৰু আপোনালোকে ফিল কৰে নে আগৰ মহিলাসকলে ভুই ৰুইছিলে তাৰপিছতে আপোনাৰ ঠাই মুচিছিলে ঢেঁকী দিছিলে তলত বহি পেলাই ধৰক আপোনাৰ শাক পাচলি কাটিছিলে তো আজি আমাৰ সেইবিলাক নহয় আমি সেইকাৰণে তেনেকুৱা হৈ গৈছোঁ হয়নে আৰ্টিফিচিয়েল বেছি হৈ গ'ল চব বস্তু আমি মানে আমাক নিজকে ঠিক কৰিবলৈ আগতে এইবিলাক ঘৰৰ কাম কৰি আমি ঠিক হৈ আছিলোঁ আগতে ৱাশ্বিং মেচিনটো নাছিল কাপোৰ সেই পাৰত থুকুচি ধুইছিল সেইবিলাকে এক্সাৰচাইজ আছিলে এতিয়া আচলতে সেইবিলাক কাম যদিও সেইটো মানে কাম কৰে সেইবিলাকে টেনশ্যনহে বঢ়ায় মানে হয় ঘৰৰ কাম কৰিবলৈ চব মেচিনতে কৰোঁ কিন্তু তথাপিও লাগে যেন আমি মেচিন হৈ গৈছোঁ মানে আমাক হাঁহিবলৈও এতিয়া কিবা এটা আহিলা লাগে ফূৰ্তি কৰিবলৈও কিবা এটা আহিলা লাগে তো সেইটোৱে এইখন এখন এনেকুৱা প্লেটফৰ্ম হয় য'ত আমি চব কৰিব পাৰোঁ ইয়াত কোনো বাধা নাই আমি প্ৰত্যেক বছৰে বহুত মানে কিছুমান এনেকুৱা অনুষ্ঠান কৰোঁ যিবিলাক আজি ৰিচেণ্টলি আমি কৰি গৈছোঁ মাৰাথন কৰিছে অসম ভিত্তিত কৰা হৈছে আমি পিকনিক ওলাওঁ বিহু পাতোঁ মানে দাণ্ডিয়া হেৰি কৰোঁ চবেই কৰোঁ মানে চব বস্তুৱে কৰোঁ আৰু খুব ভাল লাগে সেইকাৰণে আৰু বৌ আহি থাকে নেকি আহি থাকোঁ কেনেকুৱা লাগে কওক ভাল লাগে মই যোৱাবাৰো আছিলোঁ আপুনি আহোঁতে মনত পৰিছে চব পাহৰি থাকিলোঁ মই এনেই মই 2018 চনত খুলিছে 19 চনৰ পৰা মই ইয়াত জড়িত ইয়ালৈ আহি এটাই লাগে ইমান ব্যস্ততাৰ মাজত ঘৰতো আমি বহুত ব্যস্ত কিন্তু ইয়ালৈ আহি এনেকুৱা লাগে দিনটোৰ ভিতৰত ভাল কাম এইটোৱেই এই এঘণ্টা খুজিম যে ধৰিত্ৰী এগৰাকী খুব ভাল কুক বুলি ক'বলৈ বেয়া হ'ব আচলতে আমাৰ ফিটনেছ চেণ্টাৰত কাৰোবাৰ যদি বাৰ্থডে এনিভাৰ্চাৰী যিয়েই নাথাকক সেই গোটেইখিনি সদায় ধৰিত্ৰীৰ হাতৰ দ্বাৰা কেক বনোৱা হয় আৰু আজি আমাৰ সকলোৰে বাবে যিখিনি আমাৰ খাদ্য সম্ভাৰ যোগান ধৰিছে সেইখিনি সম্পূৰ্ণ ধৰিত্ৰীয়ে নিজ হাতেৰে কিন্তু বনাই আনিছে আমি টেষ্ট কৰিম অলপ পিছত সকলোৱে ধৰিত্ৰীৰ টেষ্ট বাৰু সকলোৱে পাইছে আগতে আৰু ক্লেপ বজাব লাগে আজি ভাল লাগিল ইমান ধুনীয়াকৈ পিছফালে হাঁহি আছে কেনেকুৱা ইয়াত আৰু মই একচুৱেলি জুম্বাৰ কথাখিনি পাতিছোঁ তথাপি মোক টিপছ লাগে আমি সকলোৰে কাৰণে যিহেতু কৈ আছোঁ কথাখিনি কেনেকৈ ধুনীয়া হৈ থাকিব পাৰি ফূৰ্তিৰে থাকিব পাৰি আপোনাৰ টিপছটো কি সকলোৱে মানে এক্সাৰচাইজ এইখিনি কৰি বা ঘৰৰ কাম কৰি ইয়ালৈ ওলাই আহি সকলোৱে যাতে মন ফূৰ্তি কৰি চব কৰিব লাগে মই সেইবুলি ভাবোঁ মানে মই নিজে এক্সাৰচাইজো কৰোঁ আৰু লগতে ঘৰৰ গোটেই কাম কৰোঁ আৰু এইখিনি খোৱাটো কিন্তু ইমান মোৰ কোনো হেৰি নাই বাছ নাই তথাপি ঠিকেই আছোঁ আৰু এতিয়ালৈকে নিৰোগী হৈ আছোঁ সেইটোৱে বহুত মানে আৰু ৰুমিয়ে যিখিনি প্লেটফৰ্ম আমাক দিছে সেইটো কাৰণে ৰুমিক সদায় ধন্যবাদ মানে হয় সেয়াই আৰু মোৰ আৰু 40 বছৰৰ পিছত ডায়েবেটিছ বা প্ৰেছাৰ বা থাইৰইড এইবিলাক নোহোৱাকৈ যদি ঠিকে থাকে আছোঁ তেতিয়াহ'লে সেইটোৱে ভাল মোৰো এটা অকণমান চৰ্দি লাগি আছে কিন্তু মানে ইয়াৰ কাৰণে আহি নাই মাতটো ভাগি আছে সেইকাৰণে নাই আহি একদম মেণ্টেলি মানে পূৰা ৰিলেক্স হৈ যাওঁ আৰু এঘণ্টা সময় কৰি খুব ভাল লাগে থেংক ইউ আৰু এইখন জুম্বা চেণ্টাৰৰ 6 বছৰ সম্পূৰ্ণ হ'ল আৰু ইয়াৰ সকলো ডিব্ৰুগড়ৰ মহিলা এইকণৰ পৰা আছে বাইদেউ আছে নমস্কাৰ বাইদেউ নমস্কাৰ আপুনি আহে
মই আহি থাকোঁ। মোৰ মানে 6 মাহ হৈছে ইয়াত জড়িত হোৱা। মই একচুৱেলি এমাহৰ কাৰণেই আহিছিলোঁ। তাৰপৰা কৰি পেলাই ইমান ভাল লাগিলে, মেমে মানে ইমান ধুনীয়াকৈ শিকায় আৰু উপকৃত হ'লোঁ। মই ৰিজাল্ট পাইছোঁ, সেইকাৰণে মই থাকিয়ে গ'লোঁ। মই একচুৱেলি অৰুণাচল টাৱাঙত আছিলোঁ, তাৰপিছত যাম বুলি প্লেনিং কৰিছিলোঁ। তাৰপৰা ভাল লাগিলে আৰু সেইকাৰণে থাকিলোঁ। আৰু ইয়াত আহি মোৰ বহুত ভাল লাগিছে। আৰু মই এটা কথাই ক'ব বিচাৰোঁ, মানুহে মানে যিয়ে কৰক, মানে তেওঁ খায়ো থাকক আৰু মানে এঘণ্টা নিজৰ কাৰণে টাইম উলিয়াব লাগে। আৰু এই এঘণ্টাত মই বহুতখিনি মানে মই মানসিক হওক শাৰীৰিক হওক মই বহুতখিনি ভাল পাইছোঁ ইয়াত আহি। নিজৰ কাৰণে এঘণ্টা লাগে। যোৱাবাৰো আছিলে আপুনি? আছিলোঁ, মই যোৱাবাৰো আছিলোঁ। মই এটাই টিপছ দিওঁ, চব বস্তু খাওক মোৰ নিচিনা, কিন্তু অলপ অলপ খাওক আৰু পুৰা জিন্দগী খাওক, পুৰা জীৱনটা খাওক। কমাই খাব, বহুদিনলৈকে খাব, হয়নে? যোৱাবাৰ আছিলোঁ, তাৰপিছতে অলপমান দিন গেপিং হ'ল, কিন্তু গেপিঙত মানে বহুত বেয়া অৱস্থা হৈছে, ৱেট বাঢ়ি গৈছে। কিন্তু মেমে ফোন কৰোঁতে মানে নাহোঁ বুলি ভাবিও আহিছোঁ। তাৰমানে মানে চবকে লগ পাম, ভাল লাগে, আৰু মেমৰ কাৰণে আহিছোঁ। কিন্তু যে নাহিলে গাটো বহুত খালি বেয়া লাগে দেই, বহুত বেয়া লাগে। মনটোও বেয়া লাগে, মনটোও বেয়া লাগে বহুত বেছি। কিন্তু আকৌ জইন কৰিম, আহিম আৰু সেইটো। ভালনে আপোনাৰ? ভাল। আপোনাক আকৌ জনাই আছোঁ আদৰণি আমাৰ চেণ্টাৰলৈ। আকৌ আহিব, আকৌ লগ পাম, আমি এনেকেই থাকিম, দিনে য়ং হৈ গৈ থাকিম, মানে আপুনি চিৰিয়ে নাপাব। থেংক ইউ। টিপছ এটা দিয়ক, কিবা এটা। টিপছ মানে মই কি দিম, মেম গুৰু, মেমৰ কাৰণে নিউ লাইফ পালোঁ। আৰু মই মানে চব খাওঁ, মই নোখোৱা একো নহয়, মই দেউৰী হয় দেই। মই চব খাওঁ, মই খোৱাত একো নাই। মই এক্সাৰচাইজ কৰোঁ, কিন্তু মই চব খাওঁ। এয়া মোৰ ছোৱালী, তাই চব খায়। আৰু মই কেতিয়াবা ভাবোঁ যে মেমে ইমান ধুনীয়াকৈ মেইনটেইন কৰি আছে, আমি কিয় নোৱাৰিম? মানে আমিও পাৰিম ন ট্ৰাই কৰিলে। সেই তেনেকৈ আৰু বনায়ো ভাল পাওঁ, খাওঁ, কিন্তু এক্সাৰচাইজো কৰি থাকিব লাগিব আৰু। ধন্যবাদ, ভাল লাগিছে। দুইগৰাকী আপোনাক যোৱাবাৰ পাইছিলোঁ, নাই পোৱা। আপোনাক নাই পোৱা, নতুনকৈ জইন কৰি কিমান দিন হ'ল? মোৰ 1.5 বছৰ হৈছে। নমস্কাৰ, মোৰ নাম জানি সোণোৱাল গোহাঁই। আৰু আজিকালি কি হৈছে, মহিলাবিলাকে এনেকুৱা হৈছে মানে নিজকে ধুনীয়া কৰিবলৈ মানে যি কওক মানে চব কৰিব পাৰে, মানে চব কৰিব। মানে মই তাৰ এক্সাম্পল, মই মানে নিজক মানে সাজি ৰাখিবলৈ 10 বাৰ মিৰৰত চাওঁ। আৰু অকণমান যদি কিবা এটা ফেট হৈছে, মই মানে লাগি গ'লোঁ আৰু ইউটিউব চলাই এক্সাৰচাইজ পূৰা ষ্টাৰ্ট কৰি দিওঁ। তো সেইটোৱে চবকে কওঁ, সকলো মহিলাবিলাকে আজিকালি ধুনীয়া হ'বলৈ এক্সাৰচাইজ কৰিব লাগিব। চ' চবেই ওলাই আহক, এনেকৈ নিজকে যতন লওক আৰু ধুনীয়া হৈ থাকক। আজিকালি এটা এক্সাম্পল, যিহেতু এতিয়া ৰিচেণ্ট লেডি এগৰাকী খুব ভাইৰেল হৈছিলে, য়োগাৰ লেডিগৰাকী, তেওঁ ইমানেই ধুনীয়া, তেওঁক নকয় মানে তেওঁৰ এজ এনেকুৱা হৈছে। চ' ময়ো ভাবোঁ যে তেওঁৰ নিচিনা। দীপাংকৰ দত্তৰ বৌ কথা কৈছে, শ্ৰী বৌ সদায় বৌৰ বেলেগ ধৰণৰ এটা হেৰি আছে। তো কি কৰে আপুনি, স্পেচিয়েলি কি কৰে সেইটো কৈ দিয়ক। মইতো ইয়াত জুম্বাত ইয়াত ৰেগুলাৰ কৰোঁৱেই বাৰু। আৰু মই ঘৰতো খুব মানে খোজ ৱাক বহুত কৰোঁ। আৰু এয়া যদি অকণমান মোৰ নিজৰ ফিল হয় যে ৱেইটটো অলপ বেছি হৈছে নেকি, কাপোৰবিলাক এনেকুৱা টাইট, ডাঙৰ টেনশ্যন হৈ যায়, বহুত ডাঙৰ টেনশ্যন। চ' মই এক্সাৰচাইজ মানে ইউটিউব চলাই লাগোঁ আৰু সেইখিনি কৰোঁ। ধন্যবাদ। বহুত নমস্কাৰ। কি কয়, কিবা এটা কওক। মোৰ নাম ৰিংকুমণি শইকীয়া। মই এইবাৰ আপোনাক নাপালোঁ, অৱশ্যে দুৰ্ভাগ্য মোৰ ভৰি ভাঙিছিলে। মই এতিয়া এইবাৰ কি ক'ম, এতিয়া আমাৰ ইয়াতে ভাঙিছিল নেকি? নহয়, মই আহিব নোৱাৰি বিৰাট দুখিত সেইদিনাখন। মানে মই আমাৰ এই চেণ্টাৰটোৰ বিষয়ে কওঁ যে বয়স কমোৱা আৰু টেনশ্যন কমোৱাৰ এইটো যাদুঘৰ। বয়স কমোৱা আৰু টেনশ্যন কমোৱাৰ এইটো যাদুঘৰ, ভাল দিছে। ৰুমিয়ে মানে এইটো পদ্ধতিগতভাৱে আমাক কিছুমান কৌশল শিকায়, আৰু সেই কৌশলবোৰ আমি মানে শিকি লওঁ। আৰু মই টিপছ হিচাপে কওঁ যে আমি চবেই এক্সাৰচাইজ কৰিব লাগে। প্ৰতিগৰাকী মহিলা ওলাই আহক। আমি সবল হৈ থাকিলেহে সুস্থ হৈ থাকিম, ঘৰটো পৰিচালনা কৰিব পাৰিম, ল'ৰা ছোৱালী। সেইকাৰণে সকলো মহিলা ওলাই আহক, হাঁহি থাকক, সেয়াই। হাঁহিমেই ন, এয়া বৌয়ে হাঁহিলে চাওক। হাঁহি থকাটো এটা ডাঙৰ ঔষধ, হয়নে? মই যোৱাবাৰ লগ পাইছিলোঁ আপোনাক। ৰুমি আমাৰ প্ৰতিগৰাকী নাৰীকে ভাল পাবলৈ শিকাইছে। এগৰাকী নাৰী ইমান এখন দায়িত্ব লৈ ইয়ালৈ যে অলপ সময়ৰ কাৰণে দৌৰি আহে, ৰুমিৰ কাৰণে। কাৰণ শাৰীৰিক ব্যায়ামে এগৰাকী তিৰোতাক মানসিক অৱসাদ নাইকিয়া কৰে, আৰু মানসিক অৱসাদ যেতিয়া নাইকিয়া হয়, এগৰাকী নাৰীয়ে নিজৰ ঘৰখন সজীৱ কৰিব পাৰে, আৰু সেই সজীৱ বাৰ্তা এখন সমাজলৈ বিয়পি যায়। গতিকে সমাজখন সুন্দৰ হৈ পৰে। গতিকে প্ৰতিগৰাকী নাৰীকে কওঁ, আহক
আমাৰ এতিয়া মানে পজৰ সময় আমাৰ মনবোৰ বিষাদ হৈ থাকে, হতাশা আহে, গতিকে ইয়ালৈ আহি মনবোৰ ইমানেই ভাল লাগে, সেই সময়খিনিৰ পিছত আমি ঘৰত আকৌ নতুনকৈ এটা প্ৰাণ পাওঁ, এটা কাম কৰিবলৈ প্ৰাণ পাওঁ, ঘৰখনত পৰিচালনা কৰিবলৈ আমাৰ এটা সতেজ মন আহে। গতিকে আহক, সকলোৱে আহক, মইতো ঘৰৰ সকলো কামেই কৰোঁ আৰু ইয়াতো আহি এইখিনি জুম্বা কৰা হয়, সেইখিনিয়ে। যোৱাবাৰ পাইছিল? যোৱাবাৰ পোৱা নাই মই। কেনেকুৱা এইবাৰ নতুনকৈ? মই নতুনকৈ আহিছোঁ, আগৰ পৰাই এনেই আহি থাকিম বুলি ভাবি থাকোঁ, কিন্তু মই এইবাৰ ভাবিলোঁ মই ইয়াত আহোঁ মেমৰ ওচৰলৈ, ইয়াতে মই জুম্বা কৰোঁ। কিয় মোৰ ইমান অসুখ হৈ থাকে আৰু মই মানসিক আৰু শাৰীৰিকভাৱে বহুত অসুস্থ হৈ গৈছিলোঁ। মই অসমৰ বাহিৰত গৈও দেখুৱাব লগা হ'ল, ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু তাৰপিছতো অকণ মনত মানে মোৰ কিছুমান ভাৱ আহি থাকে। তাৰপিছত মই মেমৰ ওচৰত আহিলোঁ, মেমৰ ওচৰত আহি যেতিয়া মই জুম্বা কৰিলোঁ, সেই সময়খিনিত মোৰ মনৰ যিখিনি বেয়া ভাৱ সেইখিনি আঁতৰি যায় আৰু সেইটো মোৰ খুব এতিয়া মই ভালো পাইছোঁ আৰু লগতে মোৰ হেৰিও কমিছে, ৱেটো কমিছে, 3 কেজি কমিলে কম বয়সতে। সেয়াই আৰু বাকী মানে ভাল লাগিছে ইয়াত আহি সকলোৰে লগত আৰু সকলোকে লগ পায়ো খুব ভাল লাগিছে আৰু মেমে ইমান ধুনীয়াকৈ কৰায়। মই সঁচাকৈ এতিয়া সুস্থ আৰু ইয়াত নাহিলে মোৰ নিজৰ গাটোও খুব বেয়া লাগে। নাহিলে বেয়া লাগে। আপুনিও আহি আছে? আহি আছোঁ। কিমান দিন হ'ল? এবছৰ হৈছে। ভাল লাগে ইয়াত আহি, বহুত ভাল লাগে, মানে মাইণ্ডটো ফ্ৰেছ হৈ থাকে। নাহিলে মোৰ বৰ বেয়া লাগে গাটো। নাহিলে বেয়া লাগে। আপুনিও আহে? আহোঁ, হয় আহোঁ। এটা বস্তু ভাল লাগিছে, বয়সৰ মানে আইতা আমাৰ দেখাততো নালাগে। এবছৰ ধৰি কৰিছোঁ ময়ো, দৈনন্দিন মানে ঘৰৰ বহুত কাম বনৰ মাজত আহি এঘণ্টা নিজৰ কাৰণে উলিয়াই পেলাই কৰোঁ। আৰু এটা বস্তু ভাল লাগিলে, কোনো বয়সৰ সীমনা নাই ইয়াত, সকলো আহিব পাৰে। আইতাও আহিছে, বৰমাও আহিছে, জেঠাইও আহিছে, পেহীও আহিছে, সকলো আহিছে। কওক শেষত ৰুমি বৈ যে আগতে আমি প্ৰায়ে শুনিছিলোঁ যে এগৰাকী মহিলাসকলৰ শত্ৰু বা মহিলাসকলে যে মহিলাসকলক উঠিব নিদিয়ে, তললৈ টানি ধৰে। কিন্তু আমাৰ এই ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰটো এটা লিভিং এক্সাম্পল, য'ত প্ৰতিগৰাকী নাৰীয়ে এগৰাকীয়ে আনগৰাকী নাৰীক ওপৰলৈ আপলিফ্ট কৰাত মানে সহায় কৰিছে। আৰু মই খুব লাকি যে 21st চেঞ্চুৰীত মই এই চেণ্টাৰটো চলাব পাৰিছোঁ, কাৰণ 21st চেঞ্চুৰীত মহিলাসকলৰ উত্তৰণৰ কাৰণে বহুত কাম কৰি আছে, আগবঢ়াই লৈ গৈ আছে। মহিলাসকলৰ শক্তি হিচাপে পৰিচয় দাঙি ধৰিছে। আৰু আমাৰ ইয়াতে আৰু এষাৰ কথা ক'ব বিচাৰিম যে এগৰাকী হোম মেকাৰৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত কৰ্মৰত মহিলাসকলে তেওঁলোকৰ ইমান কৰ্মব্যস্ততাৰ মাজত থাকিও ঘৰখন পৰিচালনা কৰাৰ লগতে এঘণ্টা সময় আহি যায় ইয়াত নিজৰ শৰীৰটো সুস্থ ৰখাৰ যি অনুশীলন কৰে, মই ভাবোঁ প্ৰতিগৰাকী মহিলাৰ বাবে কিন্তু এটা গৌৰৱৰ কথা। হয়, গতিকে বিদায় লওঁ আজিলৈ। ভাল লাগিলে সকলোকে লগ পাই, দ্বিতীয়বাৰৰ কাৰণে আহিলোঁ। আৰু এওঁলোকে ইয়াত কি কৰে মই এবাৰ শেষত দেখুৱাই দিছোঁ। চাওক, আজি এনেকৈ সাজি কাচি আহিছে, জুম্বা চেণ্টাৰত এনেকৈ আহে সকলো, এইটো এটা প্ৰমাণ। চাওক, এই বলৰ ওপৰত এনেকৈ নাচে, এইবিলাক বল ইয়াত থৈ দিছে চব, আৰু এইবিলাক ডাম্বেল সৰু সৰু, এইবিলাক ডাম্বেল আছে ইয়াত, এইবিলাক বল আছে, কি কৰে আৰু ভিতৰত, কিন্তু সকলোকে গম পালোঁ ইয়াত আজি। এই পিছফালে তেনেকৈও আছে এইবিলাক। মহিলা খুব সুন্দৰকৈ মানে আপোনাৰ বিশেষকৈ আপুনি অহাৰ কাৰণে আজি তেওঁ কিছু খোৱাৰ যোগাৰ ৰাখিছে, সেইখিনিও এবাৰ দেখুৱাই দিলে ভাল হ'ব নেকি, যিহেতুকে আমাৰ নিজৰ মহিলাই বনাইছে, চেণ্টাৰ মহিলাই, নহয় জানো? বাৰু আহক। তো একচুৱেলি আজি এনেকৈ কৰি পেলাই দেখাব লাগিছিলে ইয়াত, তেতিয়াহে ভাল হ'ল। এফালে খানাও বনাই আনিছে আজি সকলোৱে মিলি জুলি। দিয়ক আহক, কি আনিছে দেখাই দিয়ক, একেবাৰে খাই দিয়ক। আৰু মানে কেক, ফটো কেক নহয়, প্ৰিণ্টাৰ নাথাকে। এইফালে কি আনিছে? এইটো কাটলেট হয়, কাটলেট পনীৰ ষ্টাফিং কৰা। আৰু এইটো এই ল'ৰা ছোৱালী আহিব বুলি বনালোঁ পনীৰ চীজ বল। আৰু এইটো কি আমলখি নিচিনা লাগিছে? চাউথ ইণ্ডিয়ান স্নেক্স হয়, লগত নাৰিকল চাটনি আৰু ৰেড চাটনি আছে। আৰু এইখিনি স্নেক্স, চুইট স্নেক্স, যিটো আমাৰ ট্ৰেডিশ্যনেল আৰু পিঠা লাড়ু, ষ্টিম পিঠা বনাই মই ক্ষীৰত কৰি পিঠা, এইটো ষ্টিম পিঠা বনাই আপুনি ক্ষীৰৰ লগত দিছোঁ। আৰু এইটো পুডিং টেষ্ট কৰি চাওঁ, এতিয়া খাব লাগে। কথা পাতি আছোঁ আৰু এওঁলোকে নৃত্য কৰিলে ইতিমধ্যে, এটাও মানে ষ্টেপ মিছ হোৱা নাই কাৰো। কিমান দিনৰ প্ৰেক্টিচ গম নাপাওঁ, খালি প্ৰেক্টিচ যে পূৰা কৰিছে গম পাইছোঁ এইটো। আৰু খুব ভাল লাগিলে আপোনালোকক, আৰু ইমান সময় উলিয়াই পেলাই আহি ইমানখিনি ধুনীয়াকৈ কৰিছে। একদম যোৱাবাৰ বাইদেউক পাইছোঁ, আৰু এইবাৰো মানে এই ফিটনেছ চেণ্টাৰত
আহিয়ে থাকে আৰু কিছুমান একাংশই শিকি আছে কণ্টিনিউ কৰিছে একাংশ নতুনকৈ আহিছে তেনেকুৱা আছে হয়নে মই অকল আজি ফিটনেছৰ ওপৰতে কথা পাতিম চবেই মনত ৰাখি লওক যে ফিটনেছৰ ওপৰতে ক'ব লাগিব কেনেকৈ ধুনীয়া হৈ থাকিব পাৰি কেনেকৈ ফিট ৰাখিব পাৰি সেইটো এবাৰ কৈ যাব লাগিব নমস্কাৰ নমস্কাৰ মোৰ নাম বৰ্ণালী কুমাৰ ৰয় মই লেডিজ ফিটনেছ চেণ্টাৰৰ 5 বছৰ ধৰি জড়িত হৈ আছোঁ গতিকে আজি আমি যিটো ডান্স প্ৰিপেয়াৰ কৰিলোঁ অকল ৰুমিবাৰ কাৰণেই বুলি ক'ম তেখেতৰ ইয়াৰে মানে জন্মৰ উপলক্ষে আমি মানে মোটামুটি 10 ডেজমান লাগি গৈছে আৰু বেলেগ একো নাই নিজৰ চেষ্টা তেখেতে যিহেতু অপেনলি বস্তু এটা কৰি থৈছে আমি আহিব লাগিব তাত যোগদান কৰিব লাগিব গতিকে সেইটোৱে আৰু কি কৰে আপুনি ফিট হৈ থাকিবৰ কাৰণে অকণমান খোৱা লোৱাৰ প্ৰতি যত্ন প্লাছ আৰু বাকী ৰবিবাৰ হাতত খোৱা লোৱাৰ প্ৰতি যত্ন বাইদেউ নমস্কাৰ নামটো কওক শিল্পিকা বৰুৱা মই ইয়াৰ লগত বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ ফিটনেছ থাকিবলৈ হ'লে আৰু ৰুমিবাই যেনেকৈ কয় তেনেকৈ মানে হেৰিখিনি কৰি আছোঁ আৰু ৰুমিবাই যি কয় সেইটোৱে কয় ৰুমিবাই যি খাবলৈ কয় সেইটো খাব তেনেকুৱা মেইন কথাটো কওক কি কিবা এটা কৈছে কি কৈছে মই কথাটো কওক এনেকুৱা কিবা এটা ৰাজ মানে হেৰি লাগে সকলোৰে বাবে এইটো সামাজিক হ'ব লাগে মানে আপোনালোকে এইটো কৰক আপুনি কি কৰে সদায় ব্যায়াম কৰিব লাগে সদায় ব্যায়াম কৰিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে যে বেমাৰ আজাৰ কাৰণেই কৰিব লাগে বহুতে ভাবে যে আমি ইয়াত আহোঁ মানে কিবা এটা হেৰি কৰিবলৈ আহোঁ ওচৰৰ মানুহে তেনেকৈও ভাবে এই লেডিজ ফিটনেছ চেণ্টাৰত যায় তেনেকৈ ফুটনিও মানে হেৰি কৰে মানে তাৰপিছতে ইয়ালৈ আহিলে যে আমি অকল শৰীৰটো বেমাৰ আজাৰৰ কাৰণে যে আহোঁ সেইটো মানে হেৰি কৰিব লাগে আৰু খোৱা লোৱাৰ প্ৰতি যত্ন তাৰপিছতে ব্যায়াম কৰিব লাগিব নেক্সট বাইদেউ কি কৰিব লাগিব চেনিটো এভয়েড কৰিব লাগিব চেনিটো এভয়েড কৰিব লাগিব কোনটো চেনি মানে নহয় যিকোনো আমি খাই মানে যে চুগাৰৰ হয় চুগাৰটো আপোনাৰ চব মানে শকত হোৱাৰ মেইন কাৰণ দুইটা চেনি এৰিব লাগিব নাই ইটো চেনি নহয় ইটো চেনি নামটো কৈ দিয়ক পালকি শৰ্মা নমস্কাৰ বাইদেউ চবে বেলেগ বেলেগকৈ কৈছে চবে মনত এটা এটা কৰিব লাগিব নামটো সংগীতা কোঁৱৰ যোৱাবাৰ নাই পোৱা কি কৰিব লাগে আৰু আপুনি কি কৰে মই মানে খোৱা বোৱা ইমান যত্ন ল'ব নোৱাৰোঁ তাৰমানে ল'ৰা দুটাৰ লগত নিমিলেগৈ আৰু যি পাৰোঁ মই ইয়াতে এঘণ্টা সময় উলিয়াই আহোঁ ইয়াতে কৰোঁ আৰু ব্যায়াম কৰিলেও হৈ যায় মানে খোৱা বোৱাটো অন্য মানে হেৰি হৈছে নাই নাজানো আৰু কিন্তু মোৰ বেমাৰ আজাৰ নাই এতিয়া ক'ব লাগে সেইটো এটা লাগিলে স্বাস্থ্য হেৰি হওক আছিল মোৰ হাতৰ বিষ আছিল ইয়াত আহি মোৰ সম্পূৰ্ণ ভাল হৈ গ'ল মানে এগৰাকী মহিলাক বা এগৰাকী পুৰুষক শকত হোৱা দেখিলেই নক'ব যে তেওঁ মানে হেৰি বেমাৰ আজাৰ থাকিব পাৰে কিন্তু শকত মানুহৰো খুব সুস্থ হেল্ডি হৈ থাকিব পাৰে নমস্কাৰ মোৰ নাম ভাৰতী শৰ্মা মই এটাই ক'ম যে ইয়ালৈ আহি মোৰ বহুত ৱেইট কমিছে মন ফূৰ্তিত আছোঁ আৰু মোৰ ফালৰ পৰা ফিটনেছ টিপছ এইটোৱে দিম যে ৰাতি কমকৈ খাব লাগে আজিকালি কোনোবাই কি ইণ্টাৰমিডিয়েট ফাষ্টিং ইণ্টাৰমিডিয়েট সঁচাকৈ উপকাৰী কেইঘণ্টাৰ মূৰত খায় 16 ঘণ্টা হয় ৰাতি কমাই খাব সেইটো বাইদেউৰ পৰামৰ্শ নমস্কাৰ মোৰ নাম কবিতা বড়ি আপোনাৰ মানে বিশেষকৈ এক্সাৰচাইজৰ লগত খোৱাটোতো ডেফিনেটলি অলপ কমাব লাগিবই আৰু ডিনাৰটো অকণমান স্কিপ কৰিলে মানে ধৰক মানে বিফ'ৰ 7 মানে খালে মানে বেছি বেটাৰ মানে গধূলি 7টা বজাৰ আগত খাই দিব লাগে সেইটোৱে বাইদেউক পৰামৰ্শ দিছে নমস্কাৰ মোৰ নাম ৰেখা বুঢ়াগোহাঁই মই মানে ভাবোঁ যে ব্যায়াম দৈনিক কৰিব লাগে তাৰ লগতে আপোনাৰ যিবোৰ ভজা পোৰা বস্তু বাহিৰা বস্তু সেইবোৰ অকণমান কমাই খোৱাটো ভাল আৰু বাইদেউৰ কোৱা নিচিনা 7 বজাৰ আগত আচলতে খাব লাগে তেতিয়া আমাৰ সুস্থ হৈ থকা ভজা পোৰা কমাই খাব লাগে আৰু আছে শিল্পী নহয় ইয়াতে নৃত্য কৰিব সকলোৱে আৰু এবাৰ চাই লওঁ আৰু কথা পাতি গৈ থাকিম মানে ইয়াত পুৰুষৰ বাহিৰে সকলোৰে এণ্ট্ৰি আছে বিশেষকৈ লেডিজৰ সকলোৰে আছে আৰু এওঁলোকে খুব ধুনীয়াকৈ নাচিলে আৰু এনেধৰণে আজি বাৰু তেওঁলোকে বেলেগ ড্ৰেছ পৰিধান কৰি ইয়াত নাচিবলৈ আহিছে এনেইতো এনেকুৱা গানবিলাক ইয়াত হয়নে এনেকুৱাতো গান নহয় কেনেকুৱা গান হয় এবাৰ আমাৰ বেসিক্যালি এৰোবিক্সৰ যোনবোৰ গান থাকে সেইবিলাক হয় আৰু জুম্বাৰ এছমিছ সং হিন্দী সং সব ইংলিছ এছমিছ হিন্দী বোথ এতিয়া ইয়াত কিমান দিন হ'ল এই চেণ্টাৰটো আৰু নামটো কোৱা ফাৰ্ষ্টত নমস্কাৰ মই হিমাংশ্ৰী গৌৰ বৰ্তমান সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় পিজিটি জিঅ'গ্ৰাফি টিচাৰ হয় ক্লাছ শেষ কৰি পেলাই ইয়াত ক্লাছ কৰা হয় আজি ফাৰ্ষ্ট পিৰিয়ড দুটা কৰি 11টা বজাত আহিছোঁ তাৰপিছত ৰেডি হৈছোঁ তাৰপিছত আহিছোঁ এতিয়া মোক টিপছ লাগে সচৰাচৰ ক'ব আৰু তোমালোক আটাইকেইগৰাকী হেল্ডি হয়নে মই অথনিৰ পৰা চাই আছোঁ ইয়াত মানে খাব লাগে ক্ষীণাব দৰকাৰ নাই খালি আমি সুস্থ হৈ থাকিব লাগে হয়নে বেমাৰ আজাৰ যাতে আমাৰ নহওক
ডেইলি কৈ যাম তো মোক টিপছ লাগে শকত বুলি ক'লে আমাক যাতে নকয় যে আমি সুস্থ হয় আমি মানে শকত বুলি ক'ব নোৱাৰি আচলতে আমি হেল্ডি আমি চাবি হয় কিন্তু আমি জলদি ভাগৰি নাযাওঁ সেইটোৱে ঠিক আছে সোনকালে ভাগৰি নপৰে এওঁলোকে নাচি থাকিব পাৰে কথাটো সেইটো তোমাৰ নামটো কি কৈছিলা কি গড় হিমাংশ্ৰী গড় টিপছ এটা দিব লাগে হেল্ডি হৈ থাকিবৰ কাৰণে অ'কে ফাৰ্ষ্ট অফ অল মই ক'ব বিচাৰোঁ যে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিংটোৱে চবতকৈ বেষ্ট হয় আৰু লগতে মেমে আমাক ইমান বেছি সহায় কৰে আৰু সদায় ডেইলি জুম্বা এৰবিক্স আমি কৰি থাকোঁ আৰু লগতে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙো কৰোঁ মানে 7টা বজাৰ পৰা নেক্সট দিনাখন 10টামান বজালৈকে নাখাওঁ আৰু তাৰপিছত চব খাওঁ তাৰপিছত এই চবৰ ভিতৰত কি কি পৰে মানে ভাত খাওঁ দিনত এবাৰ তাৰপিছত আৰু মানে ফাষ্ট ফুড কেতিয়াবা খোৱা হয় আৰু নমস্কাৰ নামটো প্ৰথম মোৰ নাম এমিলি দুৱাৰা মই এজনী আৰ্কিটেক্ট হয় মই লাষ্ট ইয়েৰ গ্ৰেজুৱেশ্যন কৰিছোঁ আৰু আজিও একে অফিচ 1টা বজাত খতম কৰি ইয়ালৈকে মই মানে এটা কথা ক'ব মানে মেনশ্যন কৰিব বিচাৰিছোঁ মানে আজিকালি যুগৰ বেমাৰ বুলিয়ে ক'ম আৰু কাৰণ আগৰ দিনত মানুহবিলাকে সেইটো বস্তু লৈ ইমান নাজানিছিল বা ইমান সেইটো নলেজ নাছিল আজিকালি ছোৱালীবিলাকৰ খুব PCOS এইটো খুব মানে আপোনালোকৰ কমনে হৈ গ'ল এইটো আপোনাৰ ৰিভাৰ্চ কৰিবলৈ মেমে আমাক যিখিনি মানে এক্সাৰচাইজ য়োগা যিখিনি মানে কৰিবলৈ সেইটো আমাৰ চবৰ ক্ষেত্ৰতে মানে এফিচিয়েণ্ট মানে আমাৰ কামত দিছে মানে আৰু যিটো কাৰণে আমাৰ ছোৱালীখিনি পটককৈ মানে ৱেইট খুব মানে গেইন কৰি আছে কিন্তু গম নাপায় যে কি কাৰণত চব ডায়েট চব ঠিকে আছে এক্সাৰচাইজ কৰিছে কিন্তু ৱেইটটো মানে কমা নাই বাঢ়ি গৈ আছে কিন্তু সেইটোকে যে ৰিভাৰ্চ কৰিবলৈ যিখিনি কৰিব লাগে সেইখিনি আমাৰ মেমে মানে ডায়েট হওক এক্সাৰচাইজ হওক সেইখিনি আমাক মেমে পূৰা মানে টেক কেয়াৰ কৰে যে যাতে মানে আমাৰ সেইটো ৰিভাৰ্চ হৈ যাওক আৰু আমি সোনকালে যাতে আমি যিটো শ্বেপত আহিব বিচাৰোঁ সেইটো যাতে আহি যাব পাৰোঁ নমস্কাৰ এটা টিপছ দি দিয়া আৰু নামটো কোৱা মোৰ নাম প্ৰণামী হাজৰিকা মই লাষ্ট ইয়েৰ মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ মোৰ মতে আৰু ফাষ্টিং মই কেতিয়াও নকৰোঁ মই খাওঁ সিমান এক্সাৰচাইজো কৰোঁ আৰু তাই যোনটো কথা মেনশ্যন কৰিছে PCOD সেইটো বহুত কমন এটা হেৰি হয় আৰু সেইটো মানে ময়ো PCODৰে হেৰি হয় তো মোৰ হিচাপে বহুতে হেৰি কৰে ক'ব শ্বেয়াৰো কৰিব নিবিচাৰে বহুতে কিন্তু আমি কৰিব লাগে একচুৱেলি আৰু যোনটো মানে ময়ো হয় হেৰি PCOD মোৰ সঁচাকৈ বহুতখিনি হেল্প হৈছে মানে আমি যিমান খাব লাগে সিমান এক্সাৰচাইজো কৰিব লাগে বাৰ্ণ কৰিব লাগে একচুৱেলি হয়নে বাইদেউৰ নামটো পুষ্পাঞ্জলি কোঁৱৰ মই টেৰিটৰী চেলছ অফিচাৰ আপোনাৰ মেডিচিন কোম্পানীত চ' ইয়াত আহি মোৰ 6 মাহ হৈছে কিন্তু ফিজিকেলি মই নিজকে বহুত ফিট ভাবোঁ মানে ইয়াত আহি পেলাই পাতল লাগে আৰু এক্সট্ৰা কাম কৰিব পাৰোঁ কাৰণ আমিতো ফিল্ডত কাম কৰিব লাগে চ' সেইটো কাৰণে মানে বেছি এনাৰ্জি পাওঁ ধন্যবাদ আপোনালোকে শুভেচ্ছা জনাইছোঁ আটাইকে আজি আমাৰ যোনটো থিম কনফ্লুৱেঞ্চ অফ হেপিনেছ এণ্ড হেল্ডি লিভিং কিন্তু আজি অনুষ্ঠানটোত হেপিনেছটোতো ঠিকেই হয় উই আৰ এনজয়িং কিন্তু হেল্ডি ইটিং ইজ নট লিভিং অলছ' এণ্ড ইটিং অলছ' কম্বিনেশ্যন ইটছ এ কনফ্লুৱেঞ্চ থেংক ইউ আৰু এয়া আছিল ডিব্ৰুগড়ৰ একাংশ মহিলা যিসকলে নিজকে সুস্থ কৰি ৰখাৰ বাবে এই জুম্বা চেণ্টাৰত আহি তেওঁলোকে এঘণ্টা সময় নিজৰ কাৰণে দিয়ে নিশ্চয় আপোনালোকৰ অঞ্চলতো বা ডিব্ৰুগড়ৰ আন মহিলাও কেতিয়াবা ইয়ালৈ আহিব আৰু এই ফিটনেছ চেণ্টাৰটোৱে ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰে ইতিমধ্যে 6টা বৰ্ষ সম্পূৰ্ণ কৰিছে আৰু উদ্বুদ্ধ কৰিছে আন মহিলাক ইয়ালৈ আহিবৰ বাবে আৰু বহুতে কৈছে যে দেহৰ ৱেট বাঢ়িলে আমাৰ মনটোও অকণমান বোজা বহাৰ নিচিনা লাগে গতিকে শৰীৰৰ ওজন কমোৱাৰ লগে লগে তেওঁলোকে মনৰ বোজাও কমাবলৈ ইয়াত সক্ষম হৈছে গতিকে আপোনালোকেও নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যিয়ে নকৰক কিয় এক্সাৰচাইজ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে খাব লাগে কিন্তু সুস্থ হৈ থাকিব লাগে কমাই খাব লাগে এনেকুৱা ধৰণৰ তেওঁলোকে কথা কৈছে ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কথা তেওঁলোকে কৈছে গতিকে সকলো মহিলাক ইয়াত লগ পাই ভাল লাগিলে আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলো মহিলাৰ ওচৰত গৈ পায়গৈ আৰু প্ৰত্যেকগৰাকী মহিলাই যাতে এইসকল মহিলাৰ পৰা শিকিব পাৰে আৰু নিজকে সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যাতে আগভাগ ল'ব পাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ